নিকুঞ্জ আপডেট চেনেলটিলৈ আপোনালোক সকলোলৈ স্বাগতম জনাইছো। বিটিসি জব ৰিজাল্ট আপডেট টুডে আজি যিসমূহ আপডেট আহিছে সেইসমূহ আপোনালোকক এই ভিডিঅ'টিৰ যোগেদি সম্পূৰ্ণকৈ জনাই দিম আৰু ইয়াৰ লগতে আপোনালোকে পাব গ্ৰেড 3 ভাইভা ডেট বিটিসি গ্ৰেড 4 ভাইভাৰ ৰিজাল্ট ভিচিডিসি যেনেকৈ এপইণ্টমেণ্ট দিবলগীয়া বাকী আছিলে বা এপইণ্টমেণ্ট দিছিলে সেইবোৰ কেনচেল হ'ল নে কি বিটিসি এলপি ইউপি এপইণ্টমেণ্ট কি ক'লে হাগ্ৰামা মহিলাৰীয়ে নিউ ভেকেন্সি গ্ৰেড 4 বিটিসি নতুন ভেকেন্সি আহিব নেকি নে হাগ্ৰামা মহিলাৰী দেবে নতুন ভেকেন্সি সমূহ 2026 বৰ্ষৰ পৰা তেওঁলোকে দিব নে 2025 বৰ্ষৰ নৱেম্বৰ ডিসেম্বৰ মাহতে দিব আৰু ইয়াৰ লগতে আপোনালোকক মই জনাম সেম হাগ্ৰামা মহিলাৰে কি কৈছে এই সন্দৰ্ভত সকলো তথ্য আপোনালোকে এই ভিডিঅ'টিৰ যোগেদি পাব। আপোনালোকে ভিডিঅ'টি সম্পূৰ্ণকৈ চালেহে বুজি পাব। এতিয়া আমি পোনপ্ৰথমে গ্ৰেড 3 গ্ৰেজুৱেট লেভেলটো চাওঁ। এতিয়া গ্ৰেজুৱেট লেভেলৰ যিখিনি নেকি এক্সাম কণ্ডাক্ট কৰিছিলে সেই এক্সামটোৰ ৰিজাল্ট দিলে ইতিমধ্যে, কিন্তু ফাইভাৰ ডেট দিয়া নাই এতিয়ালৈকে। ঠিক আছে, তেওঁলোকে এতিয়ালৈ ফাইভাৰ ডেটসমূহ দিয়া নাই। বহুতো চেনেলত কৈ আছে যে বহুতে তৰ্ক বিতৰ্ক কৰি আছে আৰু বিটিআৰত যিমানখিনি জবসমূহ কণ্ডাক্ট কৰিছিলে সকলো কেনচেল কৰিব কিবা কৰিব তেনেকৈ কৈছে। তেনেকুৱা কোনো ধৰণৰ নহয়। আপোনালোকে সেইবোৰ শুনি পেলাই বা চাই পেলাই আপোনালোকে ডিমোটিভেট নহ'ব, কাৰণ আপোনালোকেও এটা কমফৰ্ট জোনত আছে য'ত নেকি আপোনালোকে জব পাবলৈ সক্ষম হ'ব বিটিসি আণ্ডাৰত। ঠিক আছে, আপোনালোকে কোনো ধৰণৰ ডিমোটিভেট নহ'ব। আপোনালোকক মই মোটিভেট কৰিবৰ বাবে এই ভিডিঅ'টি লৈ আহিছোঁ আৰু আপোনালোকক মই নতুন আপডেট কেইটামান আপোনালোকক জনাই দিম আৰু ইয়াৰ লগতে আপোনালোকে গ্ৰেড 3 আৰু গ্ৰেড 4 ভাইভাৰ ৰিজাল্ট কেতিয়া পাব মই আপোনালোকক সম্পূৰ্ণ তথ্য জনাই দিম। আপোনালোকে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাব, তেতিয়াহে বুজি পাব। যদিহে আপোনালোকে ভিডিঅ'টি স্কিপ কৰে তেনেহ'লে আপোনালোকে একো বুজি নাপাব। ঠিক আছে, আপোনালোকে ভিডিঅ'টি সম্পূৰ্ণকৈ চাব, তেতিয়াহে বুজি পাব। পোনপ্ৰথমে মই কৈ আছোঁ যে গ্ৰেজুৱেট লেভেলৰ এক্সামিনেশ্যনটোৰ কি কৰিলে তেওঁলোকে ৰিজাল্ট দিলে। ৰিজাল্ট দিয়াৰ পিছত এতিয়া ভাইভা কণ্ডাক্ট কৰিব আছে। তেওঁলোকে ভাইভা কেতিয়া কণ্ডাক্ট কৰিব? গ্ৰেড 3 গ্ৰেজুৱেট লেভেলটো আমাৰ ৰিজাল্ট দিলে, কিন্তু ভাইভাৰ ডেট ডিক্লেয়াৰ কৰিবলৈ বাকী আছে। আপোনালোকে আগন্তুক মাহত নৱেম্বৰ মাহটো অপেক্ষা কৰে তেন্তে আপোনালোকে নৱেম্বৰৰ 15 পৰা 30 তাৰিখৰ ভিতৰত আপোনালোকৰ যিকোনো ভাইভাৰ ডেটটো তেওঁলোকে ডিক্লেয়াৰ কৰিব। ঠিক আছে, আপোনালোকে বুজি পালে আপোনালোকে কোনো ধৰণৰ ডিমোটিভেট নহ'বা আৰু আপোনালোকৰ ভাইভাৰ ডেট অতি সোনকালে মেনশ্যন কৰিব। এতিয়া নেক্সট হৈছে গ্ৰেড 3ৰে HS লেভেলৰ এতিয়ালৈ ৰিজাল্টসমূহ দিয়া নাই। সেই ৰিজাল্টটো আপোনালোকে নৱেম্বৰ মাহতেই পাব। ঠিক আছে, গোটেইখিনি নৱেম্বৰ মাহত তেওঁলোকে কমপ্লিট কৰিব। আৰু নেক্সট হৈছে গ্ৰেড 4 ভাইভা। গ্ৰেড 4 ভাইভাটো বহুতে অপেক্ষা কৰি আছে, মোক কমেণ্ট ছেকশ্যনত সুধি আছে তেওঁলোকে কেতিয়া দিব। ইয়াৰ ফাইনেল ৰিজাল্ট আপোনালোকে 24, 25, 26 আৰু 27 নৱেম্বৰত আপোনালোকে ইয়াৰ ৰিজাল্টসমূহ পাব। এই দিনকেইটাৰ কোনো এটা দিনত তেওঁলোকে নিৰ্ধাৰণ কৰিব আৰু হয়তো 24 তাৰিখে দিব। 24 তাৰিখে যদি নিদিয়ে তেন্তে আপোনালোকৰ 25 তাৰিখে দিব, 25 তাৰিখে নিদিলে 27 তাৰিখে দিব। তেনেকুৱা ধৰণৰ এইকেইটা দিনত তেওঁলোকে দিব। ঠিক আছে, ডেট এতিয়া তেওঁলোকে অনুমান তেওঁলোকে কৈছে যে 24, 25, 26, 27 তাৰিখৰ ভিতৰত দিব, কিন্তু তেওঁলোকে ফাইনেল কোৱা নাই। ফাইনেল কোৱাৰ লগে লগে তেওঁলোকে এটা নিৰ্দিষ্ট ডেট ল'ব, হয়তো 24 তাৰিখে, হয়তো 25, হয়তো 26, হয়তো 27। ঠিক আছে, এতিয়া আপোনালোকে কোনো ধৰণৰ ডিমোটিভেশ্যন নহ'বা বা ডিমোটিভেট নহ'বা। আপোনালোকক ডিমোটিভেট নহ'বলৈ মই এই ভিডিঅ'টো বনাইছোঁ আৰু আপোনালোকে যাতে অপেক্ষা কৰি থাকে। ঠিক আছে, এইটো বহুতে কৈছে ফাইনেল চিলেকশ্যন হ'ব নেকি? হয়, ঠিক কৈছে বা ঠিক ধৰিছে আপোনালোকে, এইটো ফাইনেল চিলেকশ্যন হ'ব আৰু ইয়াত কোনো এক্সামিনেশ্যন নাথাকে আৰু আপোনালোকে ইয়াৰ পৰাই চিলেকশ্যন পাব আৰু আপোনালোকে এপইণ্টমেণ্ট পাব। ঠিক আছে, এতিয়া নেক্সট হৈছে বিটিআৰ LP UP। বিটিআৰ LP UP আৰু UP যিটো আছে আপোনালোকে ইয়াৰ অতি সোনকালে এপইণ্টমেণ্ট পাব। আপোনালোকে কোনো ধৰণৰ চিন্তা নকৰিব, আপোনালোকে নৱেম্বৰ ডিচেম্বৰ মাহত পাই যাব। ঠিক আছে, আৰু ইয়াৰ লগতে আপোনালোকক মই দুটামান পষ্টৰ বিষয়ে কৈ আছোঁ যিসমূহ নতুন ভেকেন্সি আহিবলগীয়া আছে। এতিয়া বহুতে তৰ্ক বিতৰ্ক কৰিছে এইটোক লৈ যে আগন্তুক বৰ্ষত 2026 বৰ্ষত
নতুন ভেকেন্সি ওলাব নে নাই নে গ্ৰেড 3 গ্ৰেড 4 একেবাৰে আৰু নোলায় বহুতে কৈ আছে মই যিখিনি নেকি আপোনালোকৰ ডাউটসমূহ ক্লিয়াৰ কৰি দিম আৰু বহুতে কৈ আছে যে যিখিনি নেকি বিটিআৰত তেওঁলোকে জবসমূহ কণ্ডাক্ট কৰিছিলে হয়তো তেওঁলোকে এপ্লাই আমাক কৰিবলৈ কৈছিলে হয়নে যিখিনি নেকি সকলো কেণ্ডিডেটে কৰিছে ইতিমধ্যে কিন্তু সেইসমূহ সকলো কেনসেল কৰিব বুলি কৈছে বহুতে কিন্তু কোনো ধৰণৰ চৰকাৰ বিটিসি চৰকাৰৰ তৰফৰ পৰা কোনো ধৰণৰ তেনেকুৱা কথা কোৱা নাই মাগ্ৰামা মহিলাৰ আপোনালোকে চাই এটা নিউজত সংবাদ মাধ্যমত কৈ আছে যে কোনো ধৰণৰ তেওঁলোকে কেনসেল নকৰে য'ত নেকি নিকাভাৱে তেওঁলোকে কৰিছে যিখিনি নেকি প্ৰসেস তেওঁলোকে নিকাভাৱে কৰিছে কোনো ধৰণৰ খোজখোৰ লোৱা নাই সেইসমূহ জব তেওঁ কমপ্লিট কৰিব বুলি নিজেই কৈ আছে আৰু যদি বিটিসি সিএম হাগ্ৰামা মহিলাৰী দেৱে যদি নিজেই কৈ আছে আমি তৰ্ক বিতৰ্ক কোৱাৰ কাৰণটো কি অৰ্থ হ'ব তাৰ একোটো অৰ্থ নাই তাৰ অৰ্থহীন হ'ব সেই গতিকে আপোনালোকে আনৰ কথা নহনিব আগন্তুক বৰ্ষত নতুন ভেকেন্সি ওলাব ইয়াৰ লগতে বিটিআৰত যিমানখিনি জব তেওঁলোকে কণ্ডাক্ট কৰিছিলে প্ৰমোদ বড়োৰ দিনত হয়নে এটা বিটিসিৰ দিনত তেওঁলোকে কমপ্লিট কৰিব তেওঁ কৈছে আৰু তেওঁ কৈছে অতি সোনকালে নৱেম্বৰ মাহতে তেওঁলোকে সকলো ৰিজাল্ট দিব যিখিনি নেকি ৰিজাল্ট দিব বাকি আছে ৰিজাল্ট দিব য'ত নেকি ভাইভা অনুষ্ঠিত কৰিবলৈ ভাইভা বাকি আছিলে ভাইভা দিব আৰু য'ত নেকি তেওঁলোকে ঠিক আছে য'ত নেকি তেওঁলোকে ডকুমেন্ট ভেৰিফিকেশন কৰিবলৈকেও বাকি আছিল সেইখিনি তেওঁলোকে কমপ্লিট কৰিম বুলি কৈছে নিজে ঠিক আছে এতিয়া তেওঁলোকে কমপ্লিট কেতিয়া কৰিব বহুতৰ প্ৰশ্ন হয় আপোনালোকে কোনো ধৰণৰ চিন্তা নকৰিব আপোনালোকে 2026 বৰ্ষৰ আগত এপইন্টমেন্ট পাব আৰু আপোনালোকে জয়েন কৰিবলৈ পাব ঠিক আছে আৰু বহুতে কৈ আছিল গ্ৰেড 4 ভাইভাৰ ৰিজাল্টটো নেদিয়ে একেবাৰে কেনসেল কৰিলে কেনসেল নহয় মই আপোনালোকক অলপ আগতে ডেটসমূহ মেনশন কৰি দিছো সেইসমূহ ডেট আমি নিজেই কোনো ধৰণৰ এটা হাজিল হোৱা ডেট নহয় তেওঁলোকৰ পৰা অহা ডেট কিন্তু তেওঁলোকে ফিক্স কোৱা নাই যে তেওঁলোকে মানে এটা সময় নিৰ্ধাৰণ কৰি দিছে যে 25 তাৰিখৰ পৰা বা 24 তাৰিখৰ পৰা 27 28 তাৰিখৰ ভিতৰত দিব বুলি কৈছে কিন্তু তেওঁলোকে ফাইনেল এটা ডেট ওলাব যিদিনাখন মই আপোনালোকক ইনফৰমেশনটো দি দিম বা আপোনালোকক মই জনাই দিম ঠিক আছে তেওঁলোকে এদিনাখন ফাইনেল তেওঁলোকে ডেট দিব সকলোৰে কৈছো মই কেৱল গ্ৰেড 4 ৰে কোৱা নাই গ্ৰেড 3 গ্ৰেড যেটো নেকি তেওঁলোকে ফাইভাৰ ডেট সকলো ঠিক আছে আৰু ভিজিডিসি এপইন্টমেন্টটো আপোনালোকে অতি সোনকালে পাব আৰু কোনো ধৰণৰ চিন্তা নকৰিব আৰু ইয়াৰ লগতে বিটিসি এলপি ইউপি এপইন্টমেন্ট আপোনালোকে অতি সোনকালে পাব ইয়াৰ যেটো নেকি নিউজ তেওঁলোকে হৈ আছিল নিউজে যেটো নেকি তেওঁলোকে অলপ গণ্ডগোল হৈছিল হেতু তেওঁলোকৰ ফালৰ পৰা অতি সোনকালে কমপ্লিট হ'ব বা তেওঁলোকে প্ৰসেসটো কমপ্লিট কৰিব ঠিক আছে এতিয়া সিএম হাগ্ৰামা মহিলাৰী দেৱে কৈছে যে আগন্তুক বৰ্ষত নতুন ভেকেন্সি ওলাব গ্ৰেড 3 গ্ৰেড 4 ফৰেষ্টাৰ ফৰেষ্ট গাৰ্ড গুটেইখিনি ওলাব আৰু আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু বিটিসি দিনত বা বিটিসি চৰকাৰৰ দিনত যিমানখিনি তেওঁলোকৰ আন্ডাৰত স্কুল কলেজ ইউনিভাৰ্সিটি আছে সকলো ফ্ৰী কৰিম বুলি কৈছে তেওঁ নিজে কৈছে আৰু যেটো নেকি আপোনালোকে গ্ৰেজুৱেচন যেটো নেকি 2025 বৰ্ষতে আপোনালোকে সেকেন্ডৰ পৰা থাৰ্ডলৈ যেটো নেকি আপোনালোকে কৰিছিলে ফৰ্ম ফিলআপ বা আপোনালোকে এডমিশন কৰিছিলে আপোনালোকে গুটেইখিনি ফ্ৰী পাইছে ইতিমধ্যে আপোনালোকে হেইটোৱে পোনপ্ৰথমে পাইছে ইয়াৰ লগতে আপোনালোকে আকৌ পুনৰবাৰ জীৱনখিনি আপোনালোকে আগন্তুক বৰ্ষত বা আপোনালোকে উচ্চ শিক্ষা লব বুডলেণ্ড ইউনিভাৰ্সিটিত কেৱল বুডলেণ্ড ইউনিভাৰ্সিটিতহে হ'ব অন্য ইউনিভাৰ্সিটিত নহয় এটো তেওঁলোকে সম্পূৰ্ণ ফ্ৰী কৰিম বুলি কৈছে আৰু যদি আপোনালোকৰ কিবা সুধিব লগা আছে আপোনালোকে কমেন্ট সেকশনত জনাবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ